নমস্কাৰ মই অনামিকা শৰ্মাৰে মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ লৈ আহিছো এবাৰ দেখিবলৈ পোৱা গৈছে এটা নহয় তিনিটাকৈ বাঘে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা অঞ্চলত আমি দৃশ্য আপোনালোকক দেখুৱাইছো যেনেকে বানৰ সংহাৰ বৰ্তমানে অব্যাহত আছে আৰু বানৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে তিনিটাকৈ বাঘে আমি দৃশ্য আপোনালোকক দেখুৱাইছো আৰু এই তিনিটাকৈ বাঘৰ বাবে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এটা প্ৰান্তত আতংকময় পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে কোত এই ঘটনা সংঘটিত হৈছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ যে এবাৰ দেখিবলৈ পোৱা গৈছে আকৌ বাঘ ওলাইছে দৃশ্য দেখুৱাইছো আমি আপোনালোকক যেনেকৈ কেইটামান দিন পূৰ্বে পথাৰত কাম কৰি থকা অৱস্থাত বাঘে আক্ৰমণ চলাইছিল কেইজনমান লোকক আৰু তাৰ পিছতে এইবাৰ দেখিবলৈ পোৱা গৈছে আকৌ এতিয়া বাঘ ওলোৱা পৰিলক্ষিত হৈছে দৃশ্য দেখুৱাইছো এইবাৰ এটা নহয় তিনিটাকৈ বাঘ ওলাইছে আমি আপোনালোকৰ দৃশ্য দেখুৱাইছো এইবাৰ কলিয়াবৰত দেখিবলৈ পোৱা গৈছে কলিয়াবৰত যেনেকৈ ঘটনা সংঘটিত হৈছে শেহতীয়াভাৱে আৰু কলিয়াবৰত এইবাৰ দেখিব পোৱা গৈছে এটা নহয় তিনিটাকৈ বাঘে এক প্ৰকাৰ ট্ৰাকৰ সৃষ্টি কৰি ৰাখিছে বানপানীৰ বাবে কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটাকৈ বাঘে প্ৰৱেশ কৰিছে সোণাৰী কামাখ্যা অঞ্চলত আৰু বন বিভাগে ইতিমধ্যে বাঘৰ যি অৱস্থিতি সেই অৱস্থিতি ইতিমধ্যে নিশ্চিত কৰিছে আমি জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে সোণাৰী কামাখ্যা অঞ্চলত বাঘৰ অৱস্থিতি বন বিভাগে নিশ্চিত কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে বন বিভাগৰ দলে দিনে নিশাই পহৰা দিছে আৰু সোণাৰী চাহ বাগিচাৰ 13 নম্বৰ লাইনত বাঘে নিধন কৰিছে ইটোৰ পিছত সিটো পশুধন যাক লৈ কিন্তু এতিয়া অঞ্চলবাসী চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আমি জনাইছো আৰু দেখিবলৈ পোৱা গৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023ৰ ধাৰা 163 অধীনত কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা হিলঘাট কামাখ্যা মন্দিৰ সোণাৰী গাঁও সংযোগী গড়কাপ্তানি পথৰ লগতে হিলঘাট ৰবৰবাৰীৰ পৰা ত্ৰিকুলিধাৰী মন্দিৰ সংযোগী পথত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে আমি জনাইছো আৰু বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈকে এই পথ দুটাৰে যাতায়াত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈকে এই পথ দুটাৰে যাতায়াত কৰাত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰিছে কলিয়াবৰৰ মহকুমা প্ৰশাসনে ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰিছে কলিয়াবৰৰ দৃশ্য আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু দেখিবলৈ পোৱা গৈছে পুনৰ এতিয়া বাঘ ওলোৱা পৰিলক্ষিত হৈছে আৰু এবাৰ এটা নহয় তিনিটাকৈ বাঘে ইতিমধ্যে ট্ৰাকৰ সৃষ্টি কৰিছে কলিয়াবৰত যেহেতু চৌদিশে বাঘ বিভীষিকা আমি জনাইছো খবৰ বানৰ বাবে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি আচলতে অভয়াৰণ্য আছে নাইবা বনাঞ্চল আছে সেই সময়ত যথেষ্ট পৰিমাণে পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে খাদ্যৰ সংকটত ভুগিছে পশুধন আৰু শেহতীয়াভাৱে আমি আপোনালোকক জনাইছো খবৰ এতিয়া যি বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বাঘে আৰু তাৰ পিছতে কিন্তু আতংকময় পৰিৱেশে বিৰাজ কৰিছে কলিয়াবৰত এমবিএছৰ জৰিয়তে দৃশ্য আপোনালোকৰ মাজত লৈ আহিছো এতিয়া শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যিহেতুকে এবাৰ তিনিটাকৈ বাঘে এক প্ৰকাৰ ট্ৰাকৰ সৃষ্টি কৰিছে কলিয়াবৰত বানপানীৰ বাবে যিহেতু কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে বাঘ ওলাই আহিছে আৰু বাঘ ওলাই অহাৰ বাবে ইতিমধ্যে বন বিভাগে যিহেতুকে নিশ্চিত কৰিছে যে বাঘৰ অৱস্থিতি নিশ্চিত কৰিছে সোণাৰী কামাখ্যা অঞ্চলত আৰু দিনে নিশাই পহৰা দিয়া পৰিলক্ষিত হৈছে বন বিভাগৰ দলে কোনো ধৰণৰ যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে বন বিভাগৰ দল আৰু সোণাৰী চাহ বাগিচাৰ 13 নম্বৰ লাইনত বাঘে নিধন কৰিছে ইটোৰ পিছত সিটো পশুধন ইতিমধ্যে নিধন কৰা পৰিলক্ষিত হৈছে যাৰ বাবে এতিয়া দিনে নিশাই এতিয়া পহৰা দিছে বন বিভাগে ইতিমধ্যে দিনে নিশাই পহৰা দিয়া পৰিলক্ষিত হৈছে মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ দিনৰ প্ৰায় 1:30 মান বজাত আমাৰ ইয়াৰ স্থানীয় যুৱক প্ৰশান্ত পাঠক ডাঙৰীয়াই আমাৰ আঞ্চলিক বন বিষয়াক টেলিফোনযোগে জনায় যে বাঘ তেওঁলোকে দেখিছে বুলি তেতিয়া আমাৰ আঞ্চলিক বন বিষয়াৰ নিৰ্দেশ মৰ্মে তেখেতো আহে আৰু আমাৰ শিলঘাট ষ্টাফ আৰু সোণাৰী খণ্ড বন কাৰ্যালয়ৰ ষ্টাফো আমি আহি ইয়ালৈ আহোঁ আহি আমি নিজে বাঘ দেখা নাপাওঁ তেওঁ অকণমান এটা ফুটেজত আমাক দেখুৱাই বাঘ এতিয়া বাঘ থকাৰ কাৰণে আমি এতিয়া ৰাতি টহল কৰিবলৈ আহিছোঁ আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰাও
আৰক্ষী শিলঘাট আৰক্ষী নিবেশৰ আৰক্ষী বিষয়াসকলো আহিছে আৰু এতিয়া আমি নিজেই শুনিবলৈও পাইছোঁ আমাৰ উত্তৰ পূবফালে গাঁও পঞ্চায়তৰ ফালৰ পৰাও জাননী জাৰি কৰিছে যাতে ৰাইজ অলপ সতৰ্ক হওক কাৰণ এতিয়া কাজিৰঙাত সকলো ফালৰ পৰা পানী হৈছে ওখ ঠাই আশ্ৰয় বিচাৰি এই বাঘ তিনিটা ইয়ালৈ অহাৰ নুই কৰিব নোৱাৰি কেইটা বাঘ আহিছে এতিয়া আমি প্ৰশান্ত পাঠকৰ আৰু স্থানীয় মানুহৰ মুখৰ পৰা শুনা মতে 3টা বাঘ আহিছে বুলি কৈছে ৰাইজে অভিযোগ কৰিছে যে গু নিধন কৰা বুলি তেওঁলোকে আমাকো টেলিফোন যোগে কৈছে যে গৰু 2টা মাৰিছে বুলি কিন্তু আমি এতিয়ালৈকে ৰাতি হোৱাৰ কাৰণে সেই জেগাটুকুৰলৈতো যাব পৰা নাই আমি আপোনালোকৰ চেনেলৰ দ্বাৰা ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে বাঘ যেতিয়া নৰখাটক ৰাইজ অকণ সজাগ হওক ৰাতি বিয়লি ঘৰৰ পৰা ওলালেও তেওঁলোকে যাতে টৰ্চ লাইট লৈ পেলাই ওলোৱা সোমোৱা কৰে বিনা কামত যাতে গাঁৱত ঘূৰা ফুৰা নকৰে আৰু ৰাতিপুৱা যাতে সোনকালে কোনোবাই যদি খোজকঢ়া অভ্যাস আছে অকণমান দেৰিকৈ খোজকঢ়াটো আমি আপোনালোকৰ চেনেলৰ দ্বাৰা ৰাইজক অনুৰোধ জনাইছোঁ বাঘটো ইয়াৰ পৰা খেদি পঠাবৰ কাৰণে কিবা ব্যৱস্থা কৰা হ'ব নেকি এতিয়াতো চাৰিওফালে পানী আছে আৰু তেওঁলোকে ওখ ঠাই নিজে যেতিয়া বিচাৰি আহিছে গতিকে দিনৰ ভাগত যদি মানুহক কিবা আক্ৰমণ কৰাৰ আশংকাৰ নিচিনা দেখা যায় তেতিয়া আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰিম জনাঞ্চলত প্ৰৱেশ কৰিছে নেকি জনাঞ্চলততো এতিয়ালৈকে প্ৰৱেশ কৰা নাই ইয়াক ৰিজাৰ্ভত আছে নেকি এতিয়া ৰাইজে দেখাত ৰিজাৰ্ভ ফৰেষ্ট আৰু বাগানৰ একে কাষৰীয়াত এটা হোলা আছিল সেই হোলাটোত দেখিছোঁ বুলি কৈছে কোনখন বাগান এখন আমাৰ কলিয়াবৰ চাহ বাগান এই দিনৰ পৰাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110